মানুহবোৰ লাহে লাহে কিমান অকলশৰীয়া হৈ পৰিছে। কোনেও কাকো গুৰুত্ব নিদিয়ে, কোনেও কাৰো খবৰ নাৰাখে। সকলো যেন নিজক লৈ ব্যস্ত। সময় থাকোঁতেই টকা পইচা উপাৰ্জন কৰাতকৈ দুজনমান ভাল বন্ধু উপাৰ্জন কৰিবলৈ চেষ্টা কৰক। এই সঁচা কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকিব। 2003 চনৰ ডিচেম্বৰ মাহত জয়ছ ভিনচেণ্টৰ উত্তৰ লণ্ডনৰ ফ্লেটত হাঁপানি ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ টেলিভিছনটো খোলা অৱস্থাত থাকি গৈছিল। তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ মেইলবোৰ নিয়মীয়াকৈ আহি আছিল। তেওঁৰ বেংক একাউণ্টৰ পৰা ঘৰৰ ভাড়া স্বয়ংক্ৰিয়ভাৱে কাটি লোৱা হৈছিল। দিনবোৰ পাৰ হৈ গৈছিল, কিন্তু কোনেও তেওঁৰ মৃত্যুৰ কথা লক্ষ্য কৰা নাছিল। এনেদৰেই দিনবোৰ সপ্তাহলৈ আৰু সপ্তাহবোৰ মাহলৈ পৰিণত হৈছিল। তেওঁৰ ফ্লেটৰ কাষত থকা ডাঙৰ ডাঙৰ আৱৰ্জনাৰ ডবাবোৰৰ বাবে প্ৰতিবেশীয়ে তেওঁৰ শৰীৰৰ দুৰ্গন্ধৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল। অঞ্চলটোত শিশু আৰু কিশোৰৰ হৈচৈৰ মাজত টেলিভিছনৰ নিৰন্তৰ শব্দকো কোনোৱে প্ৰশ্ন কৰা নাছিল। অৱশেষত জয়ছৰ বেংক একাউণ্টৰ টকা শেষ হৈ গৈছিল। ঘৰৰ মালিকে তেওঁলৈ ভাড়াৰ টকা দাবী কৰি চিঠি পঠিয়াইছিল। এই চিঠিবোৰো আগৰ চিঠিৰ দৰেই তেওঁ ঘৰৰ মজিয়াত কেৱল পৰি ৰৈছিল। কোনো উত্তৰ অহা নাছিল। অৱশেষত 6 মাহৰো অধিক অবৈতনিক ভাড়াৰ বাবে ঘৰৰ মালিকে আদালতৰ পৰা জোৰকৈ তেওঁক উচ্ছেদ কৰাৰ আদেশ লাভ কৰিছিল। ইয়াৰ ফলস্বৰূপে দুৱাৰ ভাঙি মালিক তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেতিয়াহে তেওঁৰ মৃতদেহ আৱিষ্কাৰ হৈছিল। সেই সময়ত 2006 চনৰ জানুৱাৰী মাহ আছিল। ইতিমধ্যে তেওঁৰ মৃত্যুৰ 2 বছৰৰো অধিক সময় পাৰ হৈ গৈছিল। কথাবোৰ চিন্তনীয়। মানুহবোৰ লাহে লাহে কিমান অকলশৰীয়া হৈ পৰিছে। কোনেও কাকো গুৰুত্ব নিদিয়ে, কোনেও কাৰো খবৰ নাৰাখে। সকলো যেন নিজক লৈ ব্যস্ত। সেয়ে সময় থাকোঁতেই টকা পইচা উপাৰ্জন কৰাতকৈ দুজনমান ভাল বন্ধু উপাৰ্জন কৰিবলৈ চেষ্টা কৰক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।